আসলে সঁচা সঁচিকে বাংলাদেশী খেদিছে নেকি কেইজন বাংলাদেশী আসলে খেদিলে সেই কথা বতৰালৈ আমি জানিব লাগিব আপোনালোকে উচ্ছেদ অভিযানটো দেখিছে টিভিত তাৰ পাছত আপোনালোকে ভাবিছে নেকি যিবিলাক উচ্ছেদ কৰা হৈছে হাজাৰ হাজাৰ মানুহ বাংলাদেশলৈ আপোনাৰ খেদি পঠিয়াইছে তেনেকে বুলি ভাবিছে নেকি আপোনালোকে খেদি পঠিয়াই মই কৈছো যে 1 কিলোমিটাৰ 2 কিলোমিটাৰ 10 কিলোমিটাৰ আঁতৰলৈকে তেওঁলোকক খেদিছে তাৰপাছত এই মানুহখিনি তাতে আছে সন্দেহযুক্ত বাংলাদেশী সজাই একাংশ মুছলমান লোকক উচ্ছেদ কৰা হৈছে সেইটো প্ৰায়বিলাক সংগঠনে ইতিমধ্যে সমৰ্থন জনাইছে আমি লক্ষ্য কৰিছো আৰু আমি সমৰ্থন নাই জনোৱা আমি সমৰ্থন নজনোৱাৰ কাৰণটো কি সেইটো আসলতে অলপ আলোচনা কৰা দৰকাৰ যে আমি লক্ষ্য কৰিছো যে বিজেপি চৰকাৰৰ দিনত বিভিন্ন উচ্ছেদ অভিযান চলিছে বাংলাদেশী খেদিম বুলি তেওঁলোকে শাসনৰ গাদীত বহিছে গতিকে উচ্ছেদ অভিযানবিলাক চলিছে মানে আপাত দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে সেইবিলাকতো ঠিকই আছে যেন লাগে কিন্তু আপোনালোকে চাব যে বিজেপিৰ দিনত 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল প্ৰথমবাৰৰ কাৰণে বিজেপি চৰকাৰ আহিলে জাতি মাটি ভেটিৰ শ্লোগান লৈ তেওঁলোকে গাদীত বহিলে তাৰ প্ৰথম যেটো উচ্ছেদ অভিযান বাংলাদেশী খেদা পাৰ্টিৰ উচ্ছেদ অভিযানটো আৰম্ভ হৈছিল 2016 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আপোনালোকে নিশ্চয় দেখিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাংলাদেশীয়ে আগ্ৰাসন চলাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটি দখল কৰিলে তেনেকে এটা প্ৰপাগাণ্ডা কৰি সেই সকল লোকক বাংলাদেশী সজাই আপোনাৰ উচ্ছেদ কৰা হৈছিল আৰু সেই উচ্ছেদটোৰ ৰিজাল্টটো আমি অলপ পাতি লম তেওঁলোকে উচ্ছেদ যে কৰে বাংলাদেশী সজাই সেই মানুহবিলাক বাংলাদেশী হয় নে নহয় তেওঁলোকৰ কাম কাজৰ জৰিয়তে তাৰ প্ৰমাণটো আপোনালোকে পাব যে 2016 চনত যেতিয়া প্ৰথমবাৰৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদ অভিযান চলাইছিল সেই অঞ্চলবিলাক আপোনালোকে জানে বান্দৰডুবি পালখোৱা দেউচুৰচাং এই তিনিটা অঞ্চলত উচ্ছেদ অভিযানটো চলাইছিল আৰু টোটাল তাত 2500 বিঘাত উচ্ছেদ চলিছিল আৰু 330টা আসলতে পৰিয়াল আছিল গভৰ্ণমেণ্ট তথ্য কৈ আছো আৰু সেই লোকসকলক উচ্ছেদ কৰাৰ সময়ত যিদৰে আসলে বাংলাদেশী সজোৱা হৈছিল তাৰ পাছতে আপোনালোকে দেখিব সেই লোকসকল এতিয়া আসলে ক'ত গ'ল সন্দেহযুক্ত বাংলাদেশী খেদিছে বুলি আমি সকলোৱে সমৰ্থন দিলো পিছে সেই মানুহবিলাক ক'ত গ'ল এতিয়া আপোনালোকে যদি চাই সেই যে আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যিটো ৰাস্তা গৈছে উজনি অসমলৈ যিটো হাইৱে গৈছে তাৰ লেফট সাইডে পূৰ্বতে সেই মানুহবিলাকে বসতি স্থাপন কৰি আছিল আৰু উচ্ছেদ হোৱাৰ পাছত সেই মানুহখিনিক আপোনাৰ দক্ষিণ সাইডলৈ অৰ্থাৎ ৰাইট সাইডলৈ সেই মানুহখিনি লৈ গৈছিল বৰ্তমান সময়ত সৰকাৰী অবিবহিত আপোনাৰ ভূমিত সেই লোকসকলে বসবাস কৰি আছে আপোনালোকে জানে সেই কথা আৰু আপোনালোকক এটা কথা কৈছে আমি তেওঁলোকৰ উচ্ছেদটো যে নাটক সেই কথাবিলাক আমি জানো আৰু যিবিলাক মানুহক সন্দেহযুক্ত বাংলাদেশী সজাই সেইবিলাক বাংলাদেশী যদি হয় সেই বাংলাদেশী বিলাক বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থা নকৰি আপোনাৰ হাইৱেৰ লেফট সাইডৰ পৰা আপোনাৰ ৰাইট সাইডলৈ যে পঠিয়াই তাতে সংস্থাপন দি থৈছে সেই কথাটো আপোনালোকে বুজি লওক আমি সমৰ্থন নজনাৰ কথাটো সেইটোৱে যে এইবিলাক মানুহ সন্দেহযুক্ত বাংলাদেশী বুলি সাধাৰণ ৰাইজৰ সমৰ্থনহে লয় তাৰ পাছত তেওঁলোকে সেই মানুহবিলাক বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থাটো নকৰি হাইৱেৰ আপোনাৰ বাওঁফালৰ পৰা সোঁফাললৈ তেওঁলোকে পঠিয়াই মেলি তাতে গভৰ্ণমেণ্ট লেণ্ডতে আপোনাৰ বৰ্তমান সময়ত সংস্থাপন দি থৈছে আৰু তাৰ লগে লগে আপোনালোকে এটা কথা চাব গভৰ্ণমেণ্ট তথ্য কৈ আছো চৰকাৰী তথ্য অনুসৰি কাজিৰঙাত যিসকল লোকক উচ্ছেদ কৰা হৈছিল 330টা পৰিয়াল 2500 বিঘা মাটি তাৰে আপোনাৰ ক্ষতিপূৰণ হিচাপে প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ আসলে তাত কম্পেনসেশন দিয়াৰ ব্যৱস্থা কৰিছে কাজিৰঙাৰ উচ্ছেদত আপোনালোকে চাব 10 লাখ টকা পাৰ ফ্যামিলিক তেওঁলোকে কম্পেনসেশন দিছে মানে ক্ষতিপূৰণ দিছে পুনৰ সংস্থাপন ক'ত দিলে মই ক'লো যে কাজিৰঙাৰ আপোনাৰ লেফট সাইডৰ পৰা ৰাইট সাইডে দি থৈছে আৰু সেই অঞ্চলবিলাকৰ নামটো আমি কৈ দিব পাৰো যে তেওঁলোকক বৰ্তমান সময়ত বৰদলং চিকনি গৰুবন্ধা সেই অঞ্চলবিলাকত তেওঁলোকে বৰ্তমান সময়ত সংস্থাপিত হৈ আছে আৰু ক্ষতিপূৰণৰ কথাটো কৈ আছিলো ক্ষতিপূৰণ বৰ্তমান সময়লৈকে আমি গভৰ্ণমেণ্ট তথ্য যেটো পাইছো যে তাৰ যিসকল লোক প্ৰতিটো পৰিয়ালক 10 লাখ টকাকে তেওঁলোকক ক্ষতিপূৰণ দিয়া হৈছে আৰু আপোনাৰ যিবিলাক সেই উচ্ছেদৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল সেই সময়ত ইনজিউৰ হৈছিল বহু মানুহৰ আসলতে আঘাত হৈছিল আঘাত হোৱা ব্যক্তিসকলক আপোনাৰ সেই কাজিৰঙাত যিটো সন্দেহযুক্ত বাংলাদেশী যিসকলে প্ৰতিবাদ কৰিছিল সেই প্ৰতিবাদ কৰা সকলক আপোনাৰ এভিকচনৰ সময়ত প্ৰতিবাদ কৰা লোকসকলক 3,04,000 টকাকৈ আসলতে আপোনাৰ ইনজুৰি হোৱা মানুহবিলাকৰ চিকিৎসাৰ কাৰণে তেওঁলোকে কম্পেনসেশন দিছিল গতে ৰিজাল্টটো পাই গ'ল প্ৰথম বিজেপি চৰকাৰ দিনত হোৱা এভিকচন ড্ৰাইভ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হৈছিল 2500 বিঘা মাটিত হৈছিল 330টা পৰিয়ালৰ আপোনাৰ এভিকচন হৈছিল তাৰে গোটেই কেইটাৰে আসলতে ৰিসেটেলমেন্টৰ ব্যৱস্থা কৰিলে আৰু আপোনাৰ প্ৰতিটো পৰিয়ালক 10 লাখ টকা ক্ষতিপূৰণ দিলে আৰু ইনজুৰি হোৱা ব্যক্তিসকলক 3,04,000 টকাকৈ আপোনাৰ ক্ষতিপূৰণ দিলে সেইটো হৈছে আপোনাৰ বিজেপি চৰকাৰ নীতি আপোনালোকক দেখুৱাই দিলে সন্দেহযুক্ত বাংলাদেশী সেই বাংলাদেশীলৈ নপঠিয়াই বাংলাদেশলৈ নপঠিয়াই সেই
বাংলাদেশীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ লেফট সাইডৰ পৰা ৰাইট সাইডত আপোনাৰ সংস্থাপন দি থৈছে গতিকে সেই কথাবিলাক বুজি লওক তাৰ পাছৰ যিটো এভিকচন ড্ৰাইভ সেইখিনিও একেটাই কথা যে আমাৰ মানুহৰ সাধাৰণ মানুহৰ সমৰ্থন লবৰ কাৰণে বাংলাদেশী বুলি কয় কিন্তু বাংলাদেশী যদি হয় তেনেহলে কিয় বাংলাদেশলৈ নপঠিয়ায় তেওঁলোকক লগে লগে যে সংস্থাপনৰ ব্যৱস্থাটো কৰি দিয়ে সেই বেছিক কথাটো আমি জনাব দৰকাৰ সেই মূল কথাটো নজনাকে এনে হিমন্ত বিশ্ব শৰ্মাই এভিকচন কৰিছে সমৰ্থন জনাই দিয়াটো চকুমুনি সেইটো মানে সচেতন নাগৰিকৰ লক্ষণ হ'ব নোৱাৰে গতিকে নেক্সট যিটো এভিকচন ড্ৰাইভ প্ৰথমটো হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তাৰ পাছৰ এভিকচন ড্ৰাইভ আপোনালোকে জানে সেইটো নিশ্চিতভাৱে গৰুখুটি বহুত ডাঙৰ এটা আপোনাৰ এভিকচন ড্ৰাইভ হৈছিলে গৰুখুটিৰ এভিকচন ড্ৰাইভ আপোনালোকে নিশ্চয় সকলোৱে মন কৰিছিলে যে সেই সকলোকো সন্দেহযুক্ত বাংলাদেশী সজাইছিলে আৰু তেওঁলোক ক'ত গ'লে গৰুখুটিৰ প্ৰকল্পৰ কাৰণে উচ্ছেদ যে চলাইছিলে সেই উচ্ছেদ চলোৱা ব্যক্তিসকল ক'ত এতিয়া সেই লোকসকলক আপোনাৰ গৰুখুটি প্ৰকল্পৰ বাবে যেতিয়া উচ্ছেদ অভিযানটো চলাইছিলে সেই উচ্ছেদ অভিযানটো আপোনালোকে জানে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতে হৈছিলে আৰু গৰুখুটি প্ৰকল্পৰ বাবে যি উচ্ছেদ হৈছিলে তাত টোটেল মাটিৰ পৰিমাণটো আছিলে ৭,৮৫৩ বিঘা ৭,৮৫৩ বিঘা মাটি আৰু আপোনাৰ এভিক্টেড ইণ্ডিভিজুৱেলছ আছিলে এভিকচন হোৱা মানুহৰ সংখ্যাটো আছিলে 2166 2166 টোটেল এভিকচন হোৱা মানুহৰ সংখ্যাটো আৰু বৰ্তমান সময়ত সেই জিলা সন্দেহযুক্ত বাংলাদেশী সজাই গৰুখুটি প্ৰকল্পৰ কাৰণে উচ্ছেদ অভিযানটো চলাইছিলে সেই লোকসকলক বৰ্তমান সময়ত দলগাঁও যিটো ৰেভিনিউ সাৰ্কল আছে চিপাঝাৰৰ দলগাঁও ৰেভিনিউ সাৰ্কলত সেই এভিকচন হোৱা 2051টা পৰিয়ালক বৰ্তমান সময়ত পুনৰ সংস্থাপন দিছে বাংলাদেশী সজাই উচ্ছেদ কৰিছিলে ৰাইজৰ সমৰ্থনটো লৈ আপোনাৰ ভোটটো ললে তাৰ পাছত সেই মানুহবিলাকক সেই গৰুখুটি যিটো অঞ্চল সেই অঞ্চলৰ পৰা আপোনাৰ কলৈ লৈ গ'ল দলগাঁও ৰেভিনিউ সাৰ্কল চিপাঝাৰত তাত বৰ্তমান সময়ত তেনো সংস্থাপিত হৈ আছে গতিকে এনেকৈ আপোনাৰ বিজেপি চৰকাৰৰ যিটো উচ্ছেদ অভিযানৰ নীতি উচ্ছেদৰ পূৰ্বে তেওঁলোক বাংলাদেশী সজোৱা হয় তাৰ পাছত অলপ দিনৰ পাছত সেই উচ্ছেদিত লোকসকলক আপোনাৰ পুনৰ সংস্থাপন দিয়া হয় এঠাইৰ পৰা আন ঠাইলৈ লৈ গৈ তাতে আপোনাৰ পুনৰ সংস্থাপন দিয়া হয় ক্ষতিপূৰণ দিয়া হয় তাৰ পাছত আপোনালোকে কেনেকৈ সেই উচ্ছেদ কাৰ্যটো আপুনি সমৰ্থন কৰিব গতিকে কোনো ধৰণৰ পাৰ্মানেন্ট সেটেলমেন্টৰ ব্যৱস্থা নাই যদি সন্দেহযুক্ত বাংলাদেশী হয় তেনেহলে বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থাপনাটো নকৰি উচ্ছেদ হৈ থকাৰ সময়ছোৱাত ৰাইজৰ সমৰ্থনটো ললে তেওঁলোকৰ পলিটিকেল বেনিফিট হ'ল তাৰ পাছত আপোনাৰ সেই মানুহখিনি আকৌ থাকি গ'ল তাতে সংস্থাপন কৰি থৈ দিয়ে গতিকে ৰিজাল্টবিহীন এটা আপোনাৰ উচ্ছেদ অভিযানক আমি কোনো কাৰণতে সমৰ্থন জনাব নোৱাৰো গোটেই অসমৰ 100% মানুহে মানে 99% মানুহে সেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদ অভিযানটো সমৰ্থন জনালেও আমি কেতিয়াও সমৰ্থন নজনাও এটা ভোট বেংকৰ স্বাৰ্থত 26ৰ নিৰ্বাচন আছে গতিকে এতিয়া সংখ্যালঘু লোকসকলক বাছি উচ্ছেদ কৰিছে যাতে সংখ্যাগুৰু মানুহৰ সমৰ্থনটো পায় আৰু এটা কথা আপোনালোক জনাই দিম যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত বাংলাদেশী খেদা পাৰ্টিৰ চৰকাৰৰ দিনত কেইজন বাংলাদেশী আচলতে খেদা হল সেই তথ্যও আছে আমাৰ সেই কথা বতৰা আপোনালোকৰ লগত আলোচনা কৰিম কংগ্ৰেছৰ দিনত বেছিকৈ আচলতে বাংলাদেশী বিতৰণৰ ব্যৱস্থা হলনে বিজেপি পৰিৱৰ্তনকামী জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান দি যি চৰকাৰ আহিছিলে সেই চৰকাৰ বেছি বাংলাদেশী খেদিলে সেই আলোচনা আমি পৰৱৰ্তী সময়ত কৰিম আৰু নেক্সট যেটো আপোনাৰ এভিকচন ড্ৰাইভ প্ৰথম মই কলো যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কলো আপোনাৰ গৰুখুটি প্ৰকল্পৰ কাৰণে চিপাঝাৰত হোৱা উচ্ছেদ তাৰ পাছত লেটেষ্ট যেটো আপোনাৰ চলি থকা উচ্ছেদ অভিযান আপোনালোকে জানে বিলাসীপাৰা ধুবুৰী জিলাৰ বিলাসীপাৰা চাপৰত হোৱা এভিকচন ড্ৰাইভ আৰু লগতে আপোনাৰ গোৱালপাৰাত হোৱা এভিকচন ড্ৰাইভ গতিকে এই যে এভিকচন বিলাক চলি আছে সন্দেহযুক্ত বাংলাদেশী বুলি আপোনাৰ প্ৰচাৰ কৰা হয় টিভিত সকলোৱে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ কথা বতৰাবিলাক কৈছে সেইমতে সকলোৱে মানি চলি আচলতে এভিকচন বিলাক সমৰ্থন জনাইছে যোৱাকালি আমি লক্ষ্য কৰিছো ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ এই এভিকচন কৰা যেটো কাৰ্যসূচী তাৰ সমৰ্থনত প্ৰতিবাদী ৰেলী উলিয়াইছে তেওঁ সমৰ্থন জনাইছে এনেকুৱা বহুত কাৰ্যসূচী চলিছে মানে খেদৈ খেত নিয়াক খেত তেনেকুৱা ধৰণৰ শ্লোগান আমি দেখিছো গতিকে খেদৈ খেত বুলি কৈ আপোনাৰ আজি ধৰক 5 কিলোমিটাৰ আঁতৰলৈ খেদি দিলে আপোনাৰ সলিউশন হ'ব নেকি উচ্ছেদ হোৱা ঠাইৰ পৰা 10 কিলোমিটাৰ আঁতৰলৈ খেদি দিলে সলিউশন হ'ব নেকি আমাৰ বিদেশী সমস্যাটো নাইকিয়া হৈ যাব নেকি এতিয়া আপোনাৰ কাজিৰঙাৰ ক্ষেত্ৰতো আপোনালোক কলোৱে যে হাইৱেৰ লেফট সাইডৰ পৰা ৰাইট সাইডলৈ গুচি গ'ল হেতুত আমাৰ কি সমস্যা সমাধান হ'ল বেদখল মুক্ত হৈ গ'ল নেকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি আপোনাৰ যেটা এভিকচন চলাই আছে বা গৰুখুটিৰ যেটা এভিকচন হ'ল সেই গৰুখুটি প্ৰকল্পৰ কাৰণে যেটা এভিকচন হ'ল তাৰ পৰা অলপ দূৰলৈ লৈ গ'ল দলগাঁৱলৈ লৈ গ'ল সেই একেখন জিলাতে তেওঁলোক আকৌ পুনৰ সংস্থাপন হৈ আছে
গতিকে সেই ব্যৱস্থাপনা আপুনি কেনেকৈ সমৰ্থন জনাব আৰু এটা কথাটো মই কৈ আছিলো যে ৰিচেণ্ট যেটো এভিকচন ড্ৰাইভ চলি আছে সেইটো চলি আছে আপোনাৰ গোৱালপাৰা জিলাত আৰু আপোনাৰ ধুবুৰী জিলাৰ চাপৰ বিলাসীপাৰা আৰু চাপৰ কথাটো আপোনালোকে নিশ্চয় দেখা পালে লগে লগে ৰিহেবিলিটেশনৰ ব্যৱস্থাপনা কৰিছে জুলাই মাহৰে আপোনাৰ এভিকচন ড্ৰাইভটো এই মাহতে এভিকচন ড্ৰাইভটো হৈছিল লগে লগে আমি ৰিহেবিলিটেশনৰ কাৰণে গভৰ্ণমেণ্ট নটিফিকেশন দেখিছো এফালে দিয়া আপোনাৰ এভিকচন তাৰ লগে লগে পুনৰ্সংস্থাপনৰ নটিফিকেশন চৰকাৰী যে ফাইনান্সিয়াল কম্পেনসেশন দিয়া হৈছে চাপৰ বিলাসীপাৰা যেটো এভিকচন হৈছিল পাৰ ফ্যামিলি 50,000 টকাকৈ আপোনাৰ ফাইনান্সিয়াল এসিস্টেন্স দিয়া হৈছিল তাতে আপোনাৰ পত্তা থকা মানুহ যথেষ্ট আমি পাইছিলো সেই কথা আপোনালোকৰ সন্মুখত আমি কৈছো আগতে গতিকে সেই লোকসকলকো বৰ্তমান সময়ত আপোনাৰ আলগা ভিলেজ আথানি ৰেভিনিউ সাৰ্কলত তেওঁলোকক সংস্থাপন কৰা হৈছিল যিসকলক আচলতে তাত 1000 পৰিয়ালক তাত এভিকচন কৰাৰ যেটো আমি তথ্য পালো সেই 1000 পৰিয়ালৰ এভিকচন হোৱা এই 1000 পৰিয়ালৰ কাৰণে আথানি যেটো ৰেভিনিউ সাৰ্কল তাতে তেওঁলোকক 300 বিঘা মাটি ৰিহেবিলিটেশনৰ কাৰণে চৰকাৰে ইতিমধ্যে গভৰ্ণমেণ্ট নটিফিকেশন প্ৰেৰণ কৰিছে গতিকে প্ৰতিটো ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখা পাইছে যে এই এভিকচন ড্ৰাইভটো চৰকাৰে যেনেকৈ প্ৰচাৰ কৰে হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ প্ৰচাৰ কৰে ঠিক তেনেকুৱা ধৰণৰ নহয় সেইটো আচলতে এভিকচন ড্ৰাইভ বিলাক কৰি থকা হৈছে আমাৰ সাধাৰণ যিবিলাক মানুহ এটাতো বহুতে কৈ আছে টিভি বিলাক চাইছে মোবাইলত দেখিছে হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে সঁচা গোপীনাথ বৰদলৈৰ পাছত তেৱে আচলতে অসমত এনেকৈ এগৰাকী মুখ্যমন্ত্ৰী যি বিদেশী প্ৰবদল ৰোধ কৰিবৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থাপনা কৰিছে তেনেকুৱা ধৰণৰ কথা বতৰা বহুতে আচলতে চৰ্চাই কৰিছে এতিয়া বহুত ভাল কৰিছে বুলি এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ খেদি দিলে বিদেশী সমস্যা সমাধান হ'ব নেকি সেই কথাটো কওক আপোনালোকে এনে সমৰ্থনটো জনাই নিদিব এটা হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদ অভিযানৰ ৰিজাল্টটো তেনেকুৱা মানে এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ খেদা জিলাখন একে থাকি যায় তেওঁলোকক যদি বাংলাদেশী বুলি আপোনালোকে চিনাক্ত কৰিছে তেনেহলে তেওঁলোক বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে সেই কথাটো আমি বাৰম্বাৰ কৈ আছো এনে নাটকবিলাক কৰি থকাতকৈ নাটকবিলাক যে কৰি আছে সেই নাটকবিলাক কৰি থকাতকৈ প্ৰয়োজনীয় ব্যৱস্থাপনাবিলাক কৰিব লাগে বিদেশী প্ৰবজন ৰোধ কৰিবৰ কাৰণে বিদেশী আগ্ৰাসনৰ পৰা অসমক বচাবৰ কাৰণে যিবিলাক কাৰ্যসূচী লোৱাৰ প্ৰয়োজন পুশবেক নীতিটো কেনেকুৱা আপোনালোকৰ যে বিদেশী প্ৰত্যাপনৰ চুক্তি কিবা আছে নেকি গভৰ্ণমেণ্টৰ তেনেকুৱাতো আমি কোনো কথা বতৰা আমি দেখা নাই এতিয়া আপোনালোকে চাব দে এটা কথা মই পাতিম বুলি ভাবি আছো আপোনালোকৰ লগত যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আসলে সঁচা সঁচিকে বাংলাদেশী খেদিছে নেকি কেজন বাংলাদেশী আসলে খেদিলে সেই কথা বতৰালৈ আমি জানিব লাগিব আপোনালোকে উচ্ছেদ অভিযানটো দেখিছে টিভিত তাৰ পাছত আপোনালোকে ভাবিছে নেকি যিবিলাক উচ্ছেদ কৰা হৈছে হাজাৰ হাজাৰ মানুহ বাংলাদেশলৈ আপোনাৰ খেদি পঠিয়াইছে তেনেকৈ বুলি ভাবিছে নেকি আপোনালোকে খেদি পঠিওৱা মই কৈছো যে 1 কিলোমিটাৰ 2 কিলোমিটাৰ 10 কিলোমিটাৰ আঁতৰলৈকে তেওঁলোকক খেদিছে তাৰ পাছত এই মানুহখিনি তাতে আছে সেই কথা বতৰাবিলাক আপোনালোকে বুজি লওক নুবুজাকে এনে আসলতে বিজেপি চৰকাৰ সমৰ্থনটো দি হিমন্ত বিশ্ব শৰ্মাক বচাই নিব আপোনালোকে গতিকে সেই কথা বতৰাবিলাক কলো আৰু আমাৰ ওচৰত এটা তথ্য আছে যে সঁচা সঁচিকে বিজেপি চৰকাৰ কেইজন বাংলাদেশী খেলিলে আজিৰ দিনটোলৈকে আপোনালোকে যদি চাই যে বৰ্তমান সময়লৈকে আমি বিজেপি চৰকাৰে 10টা বছৰ যদি চাওঁ 9টা বছৰ আৰু 6 মাহ গৈছে গতিকে 9 বছৰ তেওঁলোকৰ বিদেশী খেদা পাৰ্টিৰ এতিয়ালৈকে যিমান পুশবেক কৰিলে যিমান আচলতে বাংলাদেশলৈ পঠিয়ালে বিজেপি চৰকাৰ 9 বছৰ 9.5 বছৰ হৈ গ'ল 7,400 জনক এতিয়ালৈকে পুশবেক কৰিছে ইয়াৰ আগতে আপোনাৰ কংগ্ৰেছৰ আপোনাৰ 15 বছৰীয়া শাসনকাল আছিল এজিপিৰ 10 বছৰীয়া শাসনকাল আছিল সেই সময়তো কিন্তু যথেষ্ট সংখ্যক আপোনাৰ পুশবেক কৰা হৈছিল বাংলাদেশী বিতৰণ কৰা হৈছিল বাংলাদেশলৈ পঠিওৱা ব্যৱস্থা হৈছিল আপোনালোকে যদি চাই যে 1985 চনত যেতিয়া অসম চুক্তি হৈছিল অসম চুক্তিৰ পাছত অসম চুক্তিৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিখন চৰকাৰে কম বেছি পৰিমাণে বিদেশী বিতৰণ কৰিছে সেই তথ্য যদি চাই আপোনাৰ 2024 চনলৈকে আপোনাৰ বাংলাদেশী বিতৰণ কৰা হৈছিল 30,113 জন এই 30,113 জন তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইকেইদিন যে আপোনাৰ উচ্ছেদ কৰাৰ সমান্তৰালভাৱে বাংলাদেশী খেদি আছিল এই বাংলাদেশী খেদা প্ৰায়বিলাক বাংলাদেশী আপোনাৰ ভাৰতীয় নাগৰিকো হৈ গ'ল আপোনালোকে নিশ্চয় জানে সেই কথা খাইৰুল ইছলাম এগৰাকী শিক্ষক সেইজনকো খেদিছিল নো মেন্স ল্যান্ডত ৰাখিছিল তাৰ পাছত 24 ঘণ্টাৰ পাছত সেই সন্দেহযুক্ত বাংলাদেশী ভাৰতীয় হৈ গৈছিল তেওঁ আকৌ ঘূৰাই আনিছিল সেই কথা বতৰাবিলাক আপোনালোকে নিশ্চয় জানে গতিকে এইকেইদিন হিমন্ত বিশ্ব শৰ্মাই মানে বাংলাদেশে খেলি আছে এইকেইদিন কিমান খেলিলে যে এইকেইদিন বাংলাদেশী এতিয়ালৈকে 330 জন খেলিলে 330 জনক খেদি আপোনাৰ 3 লাখ মান বাংলাদেশী খেলাৰ নিচিনা নাটক কৰে সেই কথা বতৰাবিলাক বুজি লওক এনেও আগৰ চৰকাৰবিলাকৰ দিনতো বাংলাদেশী এনেকৈ খেদা হৈছিল মই কৈছো যে 85 চনৰ পৰা 2024 চনলৈকে এই 25 চনত কৈছো 330 জন বাকি আপোনাৰ 85 চনৰ পৰা 2024 চনলৈকে
আপোনাৰ হৈছিলে 30,113 জন বিদেশী খেদা হৈছিল বাংলাদেশে গতিকে সেই কথা বতৰাবিলাক আপোনালোকে জানিব হিচাপটো মই দিছোৱে যে বিজেপি চৰকাৰৰ শাসনলৈ অহাৰ পাছত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল এই দুইখন চৰকাৰৰ দিনত 9.5 বছৰত 7,400 জন বিতৰণ কৰা হৈছিল সেইটো কথা তাৰ আগতে কিন্তু আপুনি যদি চাই আপোনাৰ 85 চনৰ পৰা 24 চনত সেই সময়ছোৱাটো আপোনাৰ প্ৰায় 20,000তকৈ বেছি সন্দেহযুক্ত বাংলাদেশীক বিতৰণ কৰা পুছবেক কৰা হৈছে এই কথাবিলাক আমি জানিব লাগিব গতিকে এনে আপুনি টিভিত দেখি টিভিত কেইজনমান এংকৰে চিঞৰ বাখৰ লগাই দিলে আপুনি নাভাবিব যে যিবিলাক মানুহ দেখুওৱা হৈছে এই মানুহবিলাক বৰ্ডাৰৰ সীমা পাৰ কৰা বাংলাদেশত থৈ আহিছে বুলি আপোনালোকে নাভাবিব কিন্তু এনেকৈ বাংলাদেশী বিতৰণ কৰিব পৰা নাযায় সেই কথাটোৱে কৈ আছো যে যিখন দেশৰ পৰা আসলে বাংলাদেশ বুলি কলে ডেফিনেটলি বাংলাদেশৰ পৰা আহিব লাগিব বাংলাদেশী হোক পাকিস্তানী হোক আফগানিস্তানী হোক বা য'ৰ পৰাই নহওক নেপালী হোক নেপালৰ প্ৰশাসনী হোক যিবিলাক বিদেশী বুলি কৈছো তেওঁলোকক বিতৰণ কৰিবৰ কাৰণে আপোনাৰ সেই দেশখনৰ লগত য'ৰ পৰা আহিলে তেওঁলোকৰ লগত এখন বুজাবুজি চুক্তি হ'ব লাগিব প্ৰত্যাৰ্পণ চুক্তি হ'ব লাগিব আসলতে ইয়াৰ পৰা যিসকলে ইয়াত অবৈধভাৱে প্ৰৱেশ কৰিলে অসমত তেওঁলোকক এক্সপালছন কৰিবৰ কাৰণে ইয়াৰ পৰা বিতৰণ কৰিবৰ কাৰণে এটা চুক্তি চৰকাৰৰ মাজত হ'ব লাগিব সেই বুজাবুজি চুক্তিৰ ভিত্তিতহে আসলতে উঠিয়া পৰা এটা ব্যৱস্থা হয় গতিকে এনে আপুনি এনেকে টিভিত প্ৰচাৰ কৰি থাকিলে আপোনাৰ বাংলাদেশী অসমত সংস্থাপিত হৈ থকা বাংলাদেশীবিলাক বাংলাদেশত নাযায় সেই প্ৰয়োজনীয় ব্যৱস্থাপনাবিলাক আপোনালোক সকলোৱে বুজি লওক গতিকে এই কথাখিনি দৰকাৰী বুলি ভাবি আপোনালোকৰ সন্মুখত কলো গতিকে আমি উচ্ছেদৰ বিৰোধিতা কৰো উচ্ছেদ অমানৱীয় হয় উচ্ছেদ কৰাৰ পাছত আসলতে উচ্ছেদ লোকেহে বুজে আসলতে ইয়াৰ মৰ্ম বেদনাসমূহ গতিকে আপোনালোকে নিশ্চয় দেখিছে কেৱল সংখ্যালঘু উচ্ছেদ কৰা নাই গোটেই টপিকটো যদিও সংখ্যালঘুৰ ওপৰত কলো আপোনালোকে নিশ্চয় দেখিছে প্ৰতিটো উচ্ছেদ অভিযানত কিন্তু সংখ্যালঘুৰ মানুহেও উচ্ছেদৰ বলি হ'ব লগা হৈছে আপোনালোকে এটা কথা মই কৈছো যে কাজিৰঙাটো আমাৰ সংখ্যালঘুৰ মানুহ আছিল খিলঞ্জীয়া অসমীয়া মানুহ আছিল উচ্ছেদৰ সময়ছোৱাত আপোনালোকে সেই কথা বতৰাবিলাক নিশ্চয় জানে আজি লখিমপুৰত উচ্ছেদ অভিযান চলাইছিলে তাতে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ আছে তাতে গুণগুণ চেতিয়াৰ কথা আপোনালোকে জানে গুণগুণ চেতিয়া আছে তেওঁলোকৰ চেতিয়া পৰিয়াল প্ৰায় 13 ঘৰৰ কথা কোৱা হৈছে চাহ জনগোষ্ঠীয় লোক আছে আমাৰ কৈবৰ্ত সম্প্ৰদায়ৰ মানুহ আছে আদিবাসী চাহ জনগোষ্ঠীৰ কথাটো মই ইতিমধ্যে কৈছো গতিকে এনেকুৱা ধৰণে কিন্তু মুছলমানক বাদ দি বেলেগ জনগোষ্ঠীয় আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ এই উচ্ছেদ অভিযান বিলাকত আসলতে ক্ষতিগ্ৰস্ত হৈছে এই কথাবিলাক আপোনালোকে বুজি লওক উচ্ছেদৰ নীতিবিলাক আপোনালোকে বুজি লওক যে প্ৰথমতে আপোনাৰ আদানিক সোলাৰ পাৱাৰ প্ৰজেক্ট নিৰ্মাণৰ কাৰণে পৰ্বতঝুৰা কুকুৰাঝাৰ পৰ্বতঝুৰাত তেওঁলোকে উচ্ছেদ কৰিবলৈ ঠিক কৰিছিল বহুত হাজাৰ হাজাৰ পুলিচ তাত মেলিও দিছিল আপোনালোকে নিশ্চয় দেখিছে তাত ভূমিপুত্ৰ মানুহে নিজৰ গাত পেট্ৰল ঢালি আত্মজাহৰ পৰ্যায়লৈকে যাব খুজিছিল আপোনালোকে এইবিলাক দেখিছে ছ'চিয়েল মিডিয়াত গতিকে সেই কথা বতৰাবিলাক আছে আজি আপোনাৰ এই কাৰ্ডিয়াংলতো আপোনাৰ উচ্ছেদ অভিযান চলিবলৈ গৈ আছিল প্ৰতিবাদ হোৱাৰ কাৰণে এতিয়ালৈকে হৈ উঠা নাই আজি বিভিন্ন জেগাত পলাশবাৰীত ইভেন আপোনাৰ ৰাভা মানুহৰ মাটি কাঢ়িবলৈ যত্ন কৰিছে আজি আপোনালোকে আৰু এটা কথা চাব যে এই গোটেই উচ্ছেদ অভিযানবিলাক কিন্তু বহিৰাগত বনিয়াক অসমৰ মাটি তুলি দিবৰ কাৰণে কৰি থকা হৈছে সেই উচ্ছেদিত ভূমিসমূহ যিবিলাক উচ্ছেদ হৈছে সেই উচ্ছেদ হোৱা মানুহবিলাক বাৰু তেওঁলোকক বেদখলকাৰী সজাইছে কিন্তু আপোনালোকে চাব যে কাৰ স্বাৰ্থত আপোনালোকে উচ্ছেদ অভিযানটো কৰা দেখিছে আজি আপোনালোকে নিশ্চয় দেখিছে যে উচ্ছেদ কৰাৰ পাছত আমাৰ ভূমিহীন পৰিয়ালকটো সেই মাটিত চৰকাৰী মাটিত সংস্থাপন কৰা নাই আমাৰ লাখ লাখ পৰিয়ালে এটুকুৰা মাটিৰ কাৰণে আজিৰ দিনটো হাহাকাৰ কৰি থাকিবলগীয়া হৈছে গতিকে এই কথা বতৰাবিলাক আমি পাতিব লাগিব যে উচ্ছেদ চলাইছে বুলি কাৰ স্বাৰ্থত উচ্ছেদ চলাইছে সেই কথাবিলাক যদি আপোনালোকে বিবেচনা নকৰে এনে যদি সমৰ্থন কৰি দিয়ে তেতিয়াহ'লে অসমখনক বিক্ৰী কৰি দিব হিমন্ত বিশ্ব শৰ্মাই সেই কথাখিনিকে ক'লো